নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ ইনকম চাৰ্টিফিকেট আপোনালোকৰ নিজৰ মোবাইলত এপ্লাই কেনেকৈ কৰিব পাৰিব। তাতকো আপোনালোকৰ মাত্ৰ 70 টকাত আপোনালোকে নিজৰ ইনকম চাৰ্টিফিকেটখন আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকৰ নিজৰ মোবাইলত বা লেপটপত। তো বলক ভিডিঅ'টো মই আৰম্ভ কৰোঁ। যদি মোৰ চেনেললৈ নতুন চেনেল ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তাৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰত যাব, ব্ৰাউজাৰত গৈ আপোনালোকৰ যিটো গভৰ্ণমেণ্ট অফিচিয়েল চাইট আছে চেৱাৰচিটো, তো আপোনালোকে চেৱাৰচিটো বুলি চাৰ্চ কৰিব। তাত আপোনালোকে এনেকৈ আহিব। এনেকুৱা পেজটো অহাৰ পিছত আপোনালোকে ইয়াত ওপৰত দেখিব লগ ইন আৰু ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন থাকে, সেই অপশ্যনত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ইয়াত লগ ইন কৰিব লাগিব, যদি আপোনালোকে ইয়াত লগ ইন অলৰেডি আগতে কৰিছে, তেনেহ'লে লগ ইন অপশ্যনটোত ক্লিক কৰি আপোনাৰ মোবাইল নম্বৰ এণ্টাৰ কৰি পিনি আপোনাৰ যিটো পাছৱৰ্ড দিয়া আছে সেইটো এণ্টাৰ কৰি পিনি আপোনালোকে লগ ইন হৈ যাব। যদি আপোনালোকে লগ ইন কৰা নাই, তেনেহ'লে যিটো লগ ইন অপশ্যন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে যদি ইয়াত লগ ইন নাই, তেনেহ'লে নিউ ইউজাৰ যিটো অপশ্যন আছে সেই নিউ ইউজাৰত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এটা মোবাইল নম্বৰ, আপোনালোকৰ এড্ৰেছটো, আপোনালোকৰ নাম কি আছে, গোটেইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। যদি ইয়াৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব, মই ইয়াতো কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে তাৰ এটা ভিডিঅ' বনাই দিম। তো আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন যদি হৈ আছে তেনেহ'লে ৰেজিষ্ট্ৰেশ্যন কৰি লওক। মোৰ যিহেতু CSC চেণ্টাৰ আছে, তেনেহ'লে মই CSC লগ ইন কৰিম। আপোনালোকে একেটা প্ৰচেছ হয়, আপোনালোকে ডাইৰেক্ট লগ ইনো কৰিব পাৰিব। লগ ইন কৰি দিয়াৰ পিছতো এনেকুৱা প্ৰচেছ আহিব। ইয়াৰ পিছত লগ ইন কৰি দিয়াৰ পিছত আপোনাৰ যিটো ছাৰ্ভিচ অপশ্যন আছে, সেই ছাৰ্ভিচ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ছাইডত দেখিব চাৰ্জ বটন এটা আছে। নহ'লেও আপুনি তললৈ স্ক্ৰল কৰি আহি পিনি চাৰ্জ কৰিব পাৰিব। নহ'লেও আপোনাৰ যিটো অপশ্যন চাৰ্জ বটনটো আছে, সেই চাৰ্জ বটনটো আপোনালোকে ক্লিক কৰি দিব। ইনকম চাৰ্টিফিকেট বুলি ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে তলত দেখিব ইনকম অফ ইঞ্চুৰেঞ্চ টু ইনকম চাৰ্টিফিকেট যিটো অপশ্যন থাকিব তলত, আপোনালোকে তললৈ চাব। তললৈ দেখাৰ পিছত আপোনালোকৰ যিটো এপ্লাই বটন ব্লু কালাৰত থাকিব, যিটো এপ্লাই বটন বুলি অপশ্যন আছে, তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰথম ইয়াত গাইডলাইনটো ওলাব। যিখিনি গাইডলাইন আপোনালোকে এইখিনি সুন্দৰকৈ পঢ়ি ল'ব। গাইডলাইনখিনি কি আছে, সেই গাইডলাইনখিনি পঢ়ি লোৱাৰ পিছত আপোনালোকে ৰিকুৱাৰমেণ্ট যিখিনি অপশ্যন আছে, সেই ৰিকুৱাৰমেণ্টত ক্লিক কৰি পঢ়িব। ইয়াত আপোনালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব গোটেইখিনি সম্পূৰ্ণ ভাগে দিয়া থাকিব। আধাৰ কাৰ্ড, আপোনালোকৰ আইডেণ্টি প্ৰুফ কাৰ্ড আৰু লেণ্ড ৰিচিপ্ট, আপোনাৰ যিটো খাজনা ৰচিদ থাকে সেই খাজনা ৰচিদ, আৰু যিখন চেলাৰী শ্লিপ থাকিব এখন, যদি চৰকাৰী চাকৰি কৰে তেনেহ'লে চেলাৰী শ্লিপটো দিব। যদি আপোনালোকে চাকৰি নকৰে তেনেহ'লে গাঁওবুঢ়াৰ প্ৰমাণপত্ৰখন দিব। আৰু এনি ডকুমেণ্টছ আপোনাৰ এখন ফৰ্ম আপলোড কৰিব লাগিব। ফৰ্মখন আপোনালোকে ক'ত পাব, মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়াহে বুজি পাব যে ফৰ্মখন আপোনালোকে ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব। তো মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকক। তো আপোনালোকে ইয়াত যিটো এপ্লাই বটন আছে, সেই এপ্লাই বটনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখন ফৰ্ম ফিল আপ কৰিবলৈ আহিব, সেই ফৰ্মখন আপোনালোকে তললৈ স্ক্ৰল কৰি নিব। স্ক্ৰল কৰি নিয়াৰ পিছত আপোনালোকে প্ৰথম ইয়াত অপশ্যনটো আহিব ভাষাটো। তো আপোনালোকে ইনকম চাৰ্টিফিকেটখন অসমীয়াত বিচাৰে, তো এইটো অসমীয়া ভাষাটো চিলেক্ট কৰি ল'ব। অসমীয়া ভাষাটো চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকৰ প্ৰথম ইয়াত আহিব আপোনালোকৰ নামটো। যিজন ব্যক্তি আবেদন কৰিব, যদি আপোনাৰ নিজৰে কৰে তেনেহ'লে আপোনাৰ নিজৰ নামটো এপ্লাই কৰিব। আৰু আপোনাৰ মেল ফিমেল যি হয়, আপুনি যদি মেল হয় মেল দিব, নহ'লে ফিমেল হ'লে ফিমেল দিব। তো এইখিনি আপোনালোকে ফিল আপ কৰি দিব। মোৰ চেনেল যদি নকৰে তেন্তে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। ইয়াত আপোনালোকৰ দেউতাৰ নামটো দিব। যদি আপুনি নিজে মেলে কৰিছে তেনেহ'লে দেউতাৰ নামটো, যদি ফিমেলে কৰিছে তেনেহ'লে হাজবেণ্ডৰ নাম দিব। তো আপোনালোকৰ মোবাইল নম্বৰটো, ইমেইলটো দিব। যদি আপোনাৰ ইমেইলটো আপোনালোকে ইয়াত যদি দিব বিচাৰে তেনেহ'লে ইমেইলটো লিখি দিব। ইমেইলটো আপোনালোকে ইয়াত নিদিলেও হ'ব। তো ষ্টাৰ মাৰ্ক যোনখিনি আছে সেইখিনি দিব। আপোনালোকে ষ্টাৰ মাৰ্ক নথকাখিনি আপোনালোকে ইয়াত ফিল আপ নকৰিলেও একো নহয়। তো আপোনালোকে ফিল আপ নকৰিলেও হ'ব। তো আপোনালোকে পান কাৰ্ডটোৰ নম্বৰটো ফিল আপ কৰিব পাৰে। যদি আপোনালোকে পান কাৰ্ড আছে তেনেহ'লে পান কাৰ্ডৰ নম্বৰটো ইয়াত ফিল আপ কৰি দিব। আৰু ৰিলেশ্যন সম্পৰ্কটো যিটো হয়, আপোনালোকৰ যিটো দেউতা, যদি আপুনি নিজে এপ্লাই কৰিছে তেন্তে আপোনাৰ দেউতা চন অফ দিব। আৰু যদি ৱাইফে কৰি আছে ৱাইফ দিব। তো এইবিলাক গোটেইখিনি আপোনালোকে চাই ল'ব। আপোনাৰ ডকুমেণ্টছখিনি নিজৰ ওপৰত, যিখিনি ডকুমেণ্টছ আছে সেইখিনিৰ ওপৰত আপুনি এখন ফৰ্মখন ফিল আপ কৰি দিব। তাৰ ৰিলেটেড টাইপটো যি হয়, আপোনাৰ MR হয় MSc হয়, সেই ৰিলেটেড টাইপটো আপোনালোকৰ ধৰক দেউতাৰ নামটো কি হ'ব সেইখিনি গোটেইখিনি MR দি পিনি আপোনালোকৰ দেউতাৰ নামটো আপোনাৰ এণ্টাৰ কৰি লিখি দিব লাগিব। আৰু আপোনালোকৰ যিটো আপোনালোকৰ কাল্টিভেটৰ, যদি চৰকাৰী চাকৰি কৰে তেনেহ'লে চাকৰি দিব। যদি খেতি কৰে তেনেহ'লে কাল্টিভেট দিব। আৰু আপোনালোকৰ জীৱিকা কি হয় সেইটো লিখিব। টোটেল ইনকম আপোনালোকৰ বছৰত কিমান হয়গৈ সেইটো আপোনালোকে টোটেল ইনকমটো দি দিব। টোটেল ইনকমটো এণ্টাৰ কৰি দিয়াৰ পিছত আপোনালোকে যিখিনি আপোনালোকে প্ৰথম দেখিব ইয়াত ঠিকনাৰ প্ৰথম শাৰী বুলি যিটো অপশ্যন আছে, য'ত আপোনালোকৰ গাঁওখনৰ ৰেভিনিউ ভিলেজটোৰ নামটো ইয়াত প্ৰথম এণ্টাৰ কৰি দিব। আৰু 2 নম্বৰ দ্বিতীয় ঠিকনা শাৰী বুলি দিছে, আপোনালোকে ইয়াত দ্বিতীয় শাৰীটো নিদিলেও একো প্ৰয়োজন নহয়। তো ষ্টেটটো চিলেক্ট থাকিব। আপোনালোকে যিটো ডিষ্ট্ৰিক্ট হয় সেই ডিষ্ট্ৰিক্টটো আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। যিটো ডিষ্ট্ৰিক্টৰ আপুনি হয়, যিখন ডিষ্ট্ৰিক্টত এপ্লাই কৰিব, ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। আৰু চাব ডিভিজনটো যিটো পৰে সেই ডিভিজনটো চিলেক্ট কৰি ল'ব। চাব ডিভিজন চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে যিখন গাঁৱৰ আপোনাৰ চাৰ্কল অফিচটো যিটো পৰে, সেই চাৰ্কল অফিচটো আপোনালোকে ইয়াত এণ্টাৰ কৰি দিব, যিটো চাৰ্কল অফিচ পৰে। আৰু যিটো আপোনালোকৰ মৌজা হয়, সেই মৌজাটোৰ নামটো আপোনালোকে ইয়াত লিখি পিনি আপোনালোকৰ যিখন আধাৰ কাৰ্ডত গাঁৱৰ নাম আছে, ৰেভিনিউ ভিলেজ যিখন হয় নামটো লিখিব। আৰু পুলিচ থানা যিখন হয় পুলিচ থানাটো লিখিব। আৰু প'ষ্ট অফিচ যি পৰে প'ষ্ট অফিচটো লিখি দিব। আৰু যিটো পিনক'ড আছে আপোনালোকৰ আধাৰ কাৰ্ডত যিটো পিনক'ড থাকে, সেই পিনক'ডটো দি পিনি আপোনালোকে ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিব। ছেভ এণ্ড নেক্সট অপশ্যনত ক্লিক কৰি দিয়াৰ পিছত প্ৰথম আপোনালোকৰ পেজটো এনেকৈ লোড হৈ এনেকৈ আহিব। এনেকৈ অহাৰ পিছত আপোনালোকৰ এড্ৰেছ প্ৰুফটো দিয়া আছে। এড্ৰেছ প্ৰুফ আপোনালোকে কি দিয়ে, এড্ৰেছ প্ৰুফটো আপোনালোকে এড্ৰেছ প্ৰুফ যি হয় এড্ৰেছ প্ৰুফটো দিব। এড্ৰেছ প্ৰুফটো দি পিনি আপোনালোকে আপলোড কৰি দিব। যিটো এড্ৰেছ প্ৰুফ আপুনি দিয়া আছে, আধাৰ কাৰ্ড দিব। এড্ৰেছ প্ৰুফত আপুনি আইডেণ্টি প্ৰুফত আপোনালোকে পান কাৰ্ডটো দিব পাৰিব। আৰু খাজনা ৰচিদটো আপোনালোকে
2024 হ'ব লাগিব। তো খাজনা ৰচিদটো আপোনালোকে আপলোড কৰি দিব আৰু চেলাৰী শ্লিপটোৰ কথা কৈছিলোঁ গাঁও প্ৰধানখনৰ আৰু এনি ডকুমেণ্ট যিটো অপশ্যন আছে তাত আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব। এই ফৰ্মখন ক'ত পাব মই আপোনালোকৰ ভিডিঅ'টো লাষ্টত দেখা দিম। তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফৰ্মখন গোটেইখন সুন্দৰকৈ চাই ল'ব। যদি আপোনালোকৰ কিবা ভুল হৈছে তেনেহ'লে আপোনালোকে তলত দেখিব এডিট অপশ্যনটো, তাত এডিট কৰি পিনি আপোনালোকে কিবা যদি ভুল লাগিছে এডিট কৰি ল'ব পাৰিব। যদি আপোনালোকে একো ভুল হোৱা নাই তেনেহ'লে মেক পে'মেণ্ট কৰি পিনি আগৰ প্ৰচেছলৈ যাব পাৰিব। যদি আপোনালোকে একো ভুল হোৱা নাই তেনেহ'লে আপোনালোকে মেক পে'মেণ্ট যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত অকণমান দেৰি লোড হৈ পিছত এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত আপোনালোকে যিটো নম্বৰ বাইজ কৰিব, যদি আপোনালোকে প্ৰিণ্টিং কিমান কৰিছিলে তাত আপোনাৰ নম্বৰ দিব আৰু স্কেন কিমান গৈছিলে সেইটো আপোনালোকে ইয়াত নম্বৰ বঢ়াই দিব। নম্বৰ বঢ়াই পিনি পে' বটন যিটো অপশ্যন আছে সেই পে' বটনটোত ক্লিক কৰি দিব। পে' বটনটো ক্লিক কৰি দিয়াৰ পিছত অকণমান দেৰি ৱেইট হ'ব। ৱেইট কৰি পিনি আপোনালোকৰ পেজটো এনেকৈ খোল খাব। ইয়াত আপোনালোকে 70 টকা এটা গভৰ্ণমেণ্টলৈ ট্ৰেন্সফাৰ কৰিব লাগিব। তাৰ বাবে আপোনালোকে যিকোনো প্ৰচেছত কৰিব পাৰিব। আপোনালোকে যিটো এক্সিছ বেংক আছে কিবা বেংক আছে তাত আপোনালোকে চিলেক্ট কৰি দিব, প্ৰচিড কৰি দিব। প্ৰচিড কৰি দিয়াৰ পিছত আপোনালোকে তললৈ নেক্সট অপশ্যনটো আহিব। নেক্সট অপশ্যনটো অহাৰ পিছত আপোনালোকে ইয়াত দেখিব আপোনালোকে UPI জৰিয়তে কৰিব পাৰিব, নহ'লেও আপোনালোকে ইণ্টাৰনেট বেংকিং যদি আছে ইণ্টাৰনেট বেংকিং জৰিয়তে আপোনালোকে পে'মেণ্ট প্ৰচেছটো কৰিব পাৰিব। যদি মোৰ চেনেলটো নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আপোনালোকে যিটো UPI ID আছে মই UPI ID জৰিয়তে আপোনাৰ পে'মেণ্টটো কটোৱাই দেখাম। তো UPI ID কেপচাটো যিটো সেই কেপচাটো ফিল আপ কৰি পিনি অকণমান দেৰি ৱেইট কৰিব, কাৰণ এইটো অকণমান টাইম লয়। তো আপোনালোকে যিটো UPI ID বা নেট বেংকিং প্ৰচেছটো থাকিব সেই নেট বেংকিং প্ৰচেছটো আপোনালোকে পে'মেণ্টটো কটোৱাই দিব। পে'মেণ্টটো কটোৱাৰ পিছত অকণমান দেৰি ৱেইট হ'ব। ৱেইট হোৱাৰ পিছত আপুনি ইয়াত দেখিব পে'মেণ্ট কটোৱাৰ পিছত ইয়াত 30 ছেকেণ্ড ৰখিব লাগিব। 30 ছেকেণ্ড ৰখাৰ পিছত আপোনালোকৰ এটা ৰিচিপ্ট ওলাব। সেই ৰিচিপ্টটো আপোনালোকক কেতিয়া পাব কি কথা গোটেই সম্পূৰ্ণখিনি লিখা থাকিব। তো আপোনালোকৰ একনলেজমেণ্ট নম্বৰ এটা আহিব, আপোনালোকে দেখাই দিম মই ফৰ্মখন। তো অকণমান দেৰি ৱেইট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত দেখিব যে এখন ফৰ্ম ওলাই আহিব, একনলেজমেণ্ট যিটো ৰিচিভ হয়। ইয়াত আপোনালোক কোনদিনাখন আপুনি এইখন আপোনাৰ ইনকম চাৰ্টিফিকেটখন আহিব সেইটো আপোনালোকে দিয়াত থাকিব আৰু এইখন আপোনালোকে একনলেজমেণ্ট নম্বৰ এটাও থাকিব। এইখন আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব, নহ'লেও আপোনালোকে ছেভ কৰি ৰাখিব পাৰিব। তো তাৰপিছত আপোনালোকৰ এতিয়া কথা হ'ল কি আপুনি ফৰ্মখন ক'ত পাব, ইনকম চাৰ্টিফিকেট যিখন ফৰ্ম আপলোড কৰিব লগা হয় সেই ফৰ্মখন ক'ত পাব তাৰ আপোনালোকে মই ভিডিঅ'টো লাষ্টলৈ কৈ আছোঁ, আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকক। তো মই আপোনালোকে ফৰ্মখন ডাউনলোড কৰিবৰ বাবে যিকোনো ব্ৰাউজত যাব। ব্ৰাউজত গৈ পিনি আপোনালোকে ইয়াত চাৰ্চ কৰিব ই-ডিষ্ট্ৰিক্ট বুলি যিটো অপশ্যন থাকে, এই ই-ডিষ্ট্ৰিক্ট বুলি আপোনালোকে চাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰথম পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খাই দিয়াৰ পিছত তললৈ স্ক্ৰল কৰি আহিব। স্ক্ৰল কৰি অহাৰ পিছত আপোনালোকে ডাউনলোড ফ্ৰম গভৰ্ণমেণ্ট দেখিব। ডাউনলোড ফ্ৰম গভৰ্ণমেণ্ট অফ আছাম ইণ্ডিয়া যিটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ পিছত চবৰে ব্ৰাউজত এনেকৈ নাহিব পাৰে। তো যদি আহে এডভান্সত ক্লিক কৰি তলত প্ৰচিডৰ ইনফৰ্মেশ্যন যিটো আছে তাত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ ফৰ্মখন এনেকৈ ফৰ্মবিলাক গোটেই যিমানবিলাক ফৰ্ম থাকে গোটেইবিলাক এনেকৈ আহি যাব। আপোনালোকে যদি ইনকম চাৰ্টিফিকেট ফৰ্মখন লাগে তেনেহ'লে 7 নম্বৰত আপোনালোকে 7 নম্বৰ ফাইলটো আপোনালোকে ডাউনলোড কৰি ল'ব। ডাউনলোড কৰি প্ৰিণ্ট কৰি ল'ব। প্ৰিণ্ট কৰি আপোনালোকে ইয়াত নামবোৰ ফিল আপ কৰি আপলোড কৰি দিব। আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে আছিলে। ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।